নমস্কাৰ আজি ওলাই আহিছো মই আপোনালোকৰ কমেন্টৰ মাজৰ পৰা ৰেচিপি আৰু আজি ৰেচিপিত আছিলে আমাৰ এগ ৰোল ৰেচিপি আৰু লগতে মোৰ ফালৰ পৰা নিজাববীয়াকৈ মই বনাইছো পানী পিঠাৰ এয়া চাব পাৰে ভেজ ৰোল ৰেচিপি আৰু এটো হল ফ্ৰাই ৰেচিপি আৰু এটো হল নভজাকে বনোৱা ৰেচিপি লগতে ফলে টমেটো সস গটিকে আহক গুটেই কিটা ৰেচিপি চাও আহক আমাৰ ৰেচিপিটো বনোৱাৰ আগত কি হল জানেনে মই আহাৰ আগতে পাকঘৰত আহাৰ আগতে মায়ে আহি পিনে এইফালে গুটেই সবজিখিনি কাটি থৈ দিলে মানে মাৰ মতে মই বনাব লাগিছিলে এটা খোলা চাপৰি পিঠাৰ নিচিনা মায়ে বনাই এটা মানে বিৰাট টেষ্টিকে হেতু মই আপোনালোকক বনাই দেখাব লাগে হেতু বহুত বেছি হেলদিও হয় না মা তো কিন্তু মোৰ খাব ইচ্ছা হৈ আছে আকৌ এগ ৰোল আৰু আপোনালোকেও কৈ আছিল ৰোল বনাব লাগে কিন্তু ইফালে যেটো গুটেইখিনি কাটি থৈ দিলে ইয়াতে মানে একো নাই বাৰু হেনেকে দিব পাৰি কিন্তু ৰোলত আলু নিদিয়ে মায়ে গুটেইখিনি আলু লগতে এয়া গাজৰ আলু গুটেইখিনি মিক্স কৰি পিনে থৈ দিছে সেইকাৰণে আকৌবাৰ মই এতিয়া মাক ইফালে কাটিবৰ কাৰণে লগাই দিছো এতিয়া মানে মিলাই পিনে দুয়োটা মই ৰেচিপি আপোনালোকক দেখুৱাম নমা তো চাই থাকিব আপোনালোকে ইফালে এতিয়া জুইছুই লগাই দিয়া হলে আৰু এতিয়া মই প্ৰথমতে বনাম এগ ৰোলটো গটিকে কি লাগে মোক বস্তু এগ ৰোলৰ কাৰণে কিনি দেখাবা হক এই ময়দাখিনিৰ ওপৰতে অকমান মই ঘি দি লৈছো ঢিলা হ'ব কাৰণে তাৰ পিছত এতিয়া মই দি দিছো ইয়াতে মই নিমখ চেনি গুৰি হলে বেছি ভাল মই একদম ডাইৰেক্ট দি দিছো যদি আপোনালোকে ইয়াতে আটা দিব বিচাৰে ময়দাৰ লগত আটাও দি দিব মই একদম ষ্ট্ৰীট ফুডৰ নিচিনাকৈ দি দিছো হেলদি খাব লাগিলে অকমান আটা ইয়াতে মিক্স কৰিব আৰু এতিয়া ধুনীয়াকৈ এয়া দেখিছেনে লাডু হৈ গ'ল গতিকে এতিয়া মই এনেকৈ 10 মিনিট এটাৰ কাৰণে এনেকৈ ৰাখি থৈ দিম তেতিয়ালৈকে মই এতিয়া বনামগে এতিয়া টমেটো সস টমেটো সসৰ কাৰণে এফালে পিয়াজ ভাজি থকা আছে লগতে ইয়াতে দি দিয়া হৈছে চেনি আৰু ইয়াতে দি দিছো এয়া দেখিছেনে নহৰু আৰু আদা অকনমান আৰু এইফালে আছে টমেটোখিনি গুটেইখিনি একদম মিক্সাৰত খুলি লৈ আহিলে আৰু অকনমান ইয়াতে দি দিছো এতিয়া নিমখ ধুনীয়াকৈ গলি যাব দিম তাৰপিছতে হৈ যাব আমাৰ টমেটো সস ধুনীয়াকৈ সিজাত গুটেইখিনি এনেকৈ উলাই পিনে ৰখা হৈছে এয়া হৈ গ'ল এতিয়া টমেটো সস বনোৱাত মই বহুতকে শুকান জলকীয়া দিয়া দেখা পাওঁ কিন্তু মই ইমান বেছি জ্বলা খাই থাকিব নোৱাৰো সেইকাৰণে মই জ্বলা দিয়া নাই আৰু এতিয়া মই ৰোলত দিবলগীয়া গোটেই সবজিখিনি ভাজি লওঁ সবজিৰ কাৰণে মই লৈছো গাজৰ বিলাহী নিমখ সিজিব দিছো ভালকে সিজাৰ পিছত ইয়াতে মই দি দিম পিয়াজ মানে আৰু ৰোলত অকমান কেঁচা থাকিব দিয়া নাই সেইকাৰণে এতিয়ালৈকে মই পিয়াজ ব্যৱহাৰ কৰা নাই নহৰু অকমান দি দিছো নিমখ দিয়াৰ পিছতে লগতে আকৌ আদাও দি দিছো খুন্দা ভাজি লৈছো ভালকে লগতে দি দিছো জালুকৰ গুৰি টমেটো সস দিছেনে ধুনীয়াকৈ সিজি গ'ল একদম তেলুৱা যেন লাগিছে ভাজিখিনি একেটা কেৰাহীতে ভাজি ললো যে সেইকাৰণে এতিয়া সেই মায়ে যিটো নেকি মোক বনাবলৈ দিছিলে সেই খোলা চাপৰি পিঠাৰ নিচিনা সেই ৰোলটোৰ কাৰণে তাতেও মানে সবজি দিম নহয় সেই সবজিখিনি এয়া ৰেডি কৰি লৈছো সেইখিনি মই একেলগে ভাজি লওঁ ইয়াতে সবজিত লোৱা হৈছে বিলাহী বন্ধাকবি তাৰপিছত আলু আৰু গাজৰ ৰুকি পিয়াজ জলকীয়া ধুনীয়াকৈ ভাজি লোৱা হৈছে নহৰু আদা জালুকৰ গুৰি ভাজি লৈছো হালধি গুৰি এইখিনি মই ভাজি আছো সবজি আৰু মাক এইফালে মই বেলিব দিছো পৰঠা কেখন তোমাক সবজিখিনি ইয়া ভাজা হৈ গ'ল আৰু এতিয়া মই লৈছো কণী দুটা এগ ৰোলৰ কাৰণে
এতিয়া লগে লগে মই খোলা চাপৰি পিঠা এখন বনাম মানে পানী পিঠা তেতিয়াৰ পৰা মই খোলা চাপৰি পিঠা বুলি কৈ আছো কিন্তু বহুতে চাগে বুজি পোৱা নাই কি খোলা চাপৰি পিঠা পানী পিঠা এখন বনাই পিনে তাৰ পিছত আকৌ কেনেকে ৰোল বনাও সেইটো চাই থাকিব দেই পানী পিঠাৰ কাৰণে এফালে পিঠাগুৰি একদম ধুনীয়াকৈ নিমখ দি পিনে খাটি লোৱা হৈছে আৰু টাৱাখনত একদম টিকুট মানকে তেল দিয়া হৈছে যাতে লাগি নধৰে তেনেকে এতিয়া মই গোটেই টাৱাখনতে এনেকে লগাই দিছো তেলখিনি Guys, এতিয়া মোৰ খোলা চাপৰি পিঠা গুটেইখিনি বনোৱা হৈ গল পানী পিঠা খোলা চাপৰি আহি থাকে পানী পিঠা নকয়ে যে আৰু এতিয়া মই বনাম ৰোলৰ কাৰণে বাকি কামখিনি কৰোকে সেইফালে মায়ে মোক এখন লাষ্টত বাকি ছিলে পানী পিঠা বনাবৰ কাৰণে সেইখন মায়ে বনাই দিছে আৰু এতিয়া মই ফাৰ্ষ্টতে অমলেটটো কৰি লও ৰুটিখন ওপৰতে দি দিছো এতিয়া উলুটাই দিছো দেই একদম কম জুই লৈ লৈছো সস লৈছো এখন নমাই পিনেও কৰিব পাৰে মই ইয়াতে ডাইৰেক্ট সসখিনি হানি দিও এতিয়া সবজিখিনিও দি দিছো ইয়াতে যদি আপোনালোকে জলকীয়া খায় জলকীয়া দি দিব মই জলকীয়া নাখাও কাৰণে জলকীয়া দিয়া নাই আৰু এতিয়া ডাইৰেক্ট ৰোল কৰি যাম চাব পাৰে সবজিখিনি ভিতৰত আৰু ইয়া কণী কি ধুনিয়া হৈছে না এতিয়া মই সোৱাদটো বাৰু খাই পিনে কৈ আছো ৰোলখন অকমান ঠাণ্ডা হওক তেতিয়ালৈকে মই এতিয়া পানী পিঠাৰ ৰোলটো বনাও পানী পিঠাত মই এনেকে সবজি লৈ লৈছো ইফালে এনেকে ভাজ দি লৈছো তাৰ পিছত এইটো ইফালে দিছো আকৌ ইফালে এইটো এনেকে আনিছো আনাৰ পিছত এতিয়া মই ইয়াতে এই খাটিডালে দি সিলাই কৰি দিম মানে ইয়া চাব পাৰে ইয়া সিলাই কৰি দিলো ইয়া হৈ গল কেৰাহী প্ৰয়োজন হ'ব তেল দি দিম এতিয়া মই তেলেৰে এতিয়া মানে ভাজিম বস্তুখিনি তেলটো গৰম হৈছে এতিয়া মই ইয়াতে বহাই দিম এই পিঠাটো ৰঙা ৰঙা হ'বলৈ দিছো তাৰ পিছত এনেকে ৰাখি থৈ দিলো চাব পাৰে গুটেইখিনি একদম ৰেডি হৈ গল এয়া হল এগ ৰোল মই বনাইছিলো নহয় ইয়া খাটি কেটল ইয়াৰ কাৰণে খাটাৰ কাৰণে ইয়াতো মই সুমাই ৰাখিছো এয়া হল টমেটো সস তাৰ পিছত এতিয়া দেখিছিলে নহয় বনোৱা এয়া হল পানী পিঠাৰ লগত বনোৱা ৰোলটো আৰু এইফালে এনেকেও আপোনালোকে খাব পাৰে নাভাজাকেও এনেকেও খাব ভাল লাগে মই টেষ্ট কৰি জনাইছো আপোনালোকক দাদা সেই দোকানত আছে মই ঘৰৰ দোকানখনতে এতিয়া মই এগ ৰোল ৰেচিপিটো ট্ৰাই কৰো দেই তুমি খাবানে নাই খাবানে নাই খামে না বলে পুরা টেস্টি হয়েছে এই রোল রেসিপিটো একদম সুপার এটুহে খাবা বলে এটুহে খায় ফ্রাই রেসিপিটো খায় বলে এটু খা মোৰ হাতে দি দিম অকমানকে এইখন হল কাকাৰ থালি আমাৰ হেয়া দোকানী হৈ আছে কাকা এইটো লা হেৰি নাই এগ ৰোলটো এটাহে বনাইছে সেইকাৰণে আধা দিছো আধা কা ঠিক আছে নে ইয়ে